দেখা পাইছে ইয়াতে 3 8ৰে হৰণ কৰিব লাগে, সৰু সংখ্যা ডাঙৰ সংখ্যাৰে হৰণ কৰিব লাগে। অৰ্থাৎ ইয়াত কি আহিব, ইয়াত দশমিকৰ কথা আহিব। তো আপোনালোকে জানে এইটো যিয়ে পাৰে ফটকে কৈ দিব যে দশমিক বহুৱাই দি লাহে লাহে কৰি গ'লে শেষ হৈ গ'ল। কিন্তু এইটো ভিডিও বনোৱাৰ আচল উদ্দেশ্যটো হ'ল আমি এই যে 8ৰে যে 3 যে হৰণ কৰিম, 8ৰে 3 হৰণ কৰাৰ পিছত এই যে দশমিকটো আহে, এইটো ক'ৰ পৰা আহে আচলতে, কিয় দিব লাগে আমাক? বলক স্কিপ নকৰাকৈ শেষলৈকে চাওক, গম পাব ক'ৰ পৰা আহে। প্ৰথমে এটা কথা লক্ষ্য কৰকচোন, যেনেকৈ এটা সংখ্যা আছে 2, 2 সন্মুখত যদি আমি 0 দিওঁ কোনো পৰিৱৰ্তন নাই, 2 2 থাকিব, একো পৰিৱৰ্তন নহয়। সংখ্যাৰ আগফালে 0 বহিলে একো পৰিৱৰ্তন নহয়। বা ঠিক এনেকৈ 2 পিছত যদি আমি দশমিক দিওঁ, দশমিক দিয়াৰ পিছত অকল যদি 0ই বহুৱাই দিওঁ, কিমান ইচ্ছা যিমানটা ইচ্ছা 0 বহুৱাই দিয়ক, 2 কোনো পৰিৱৰ্তন নহয়। এই বস্তুটো আমি কি কৰিম, এই অংকটোৰ ক্ষেত্ৰত খটুৱাই দেখুৱাম। দশমিক দি লিখিব পাৰো আমি যিমান ইচ্ছা সিমান দশমিক দি, তাৰপিছত 0 দিব পাৰো যিমানটা ইচ্ছা। এতিয়া হৰণ কৰি চাওঁ কি হয়। 8ৰে 3 হৰণ কৰিব লাগে, 8 0 গুণ 0, তাৰপিছত বিয়োগ কৰিলে 3 থাকিল। এতিয়া কি হ'ল, দশমিক এই শূন্যটো নামি আহিল। এটা এটাকৈ আমি জানো হৰণৰ নিয়ম, এটা এটাকৈ নামি আহে, মানে পিছৰটো লগত লগাইহে আমি হৰণ কৰিব পাৰো। এতিয়া কি হ'ল, 30 হ'ল, 8 3 গুণ 24 হয়, থাকিল কিমান 6। এতিয়া এই শূন্যটো নামিব, 60 কিমান হ'ব, 8 7 গুণ 4, আকৌ কি হ'ব, এই শূন্যটো নামি আহিল, এতিয়া আকৌ 40 হ'ল। 8 5 গুণ আমি জানো 40। এই যে এনেকৈ আমি কি কৰো, যিকোনো এটা ডাঙৰ সংখ্যাৰে সৰু সংখ্যা হৰণ কৰিলে এই যে দশমিকটো তেনেকৈয়ে আমি পাওঁ যে সংখ্যাৰ আমি এক দশমিক ৰূপ আকাৰত লিখি তাৰ পৰা এই দশমিকটো আহি যায়। যদি ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক দিয়ক আৰু কমেন্ট বক্সত জনাওক।